নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিএমই প্ৰিভিয়াছ ইয়েৰত অহা কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যেহেতু ডিএমই এক্সামত কুৱেশ্যনবোৰ ইংলিছত আহে, গতিকে মই ইয়াতে ইংলিছতে কুৱেশ্যনবোৰ দি দিছোঁ। যদি আপোনালোকে আছামিছতো বিচাৰে তেন্তে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ'সমূহ দুয়োটা মিডিয়ামত আনিব চেষ্টা কৰিম। তেন্তে এতিয়া বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, Which of the following is the largest continent of the world? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? তো অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এছিয়া, অপশ্যন বি ইউৰোপ, অপশ্যন চি আফ্ৰিকা, এণ্ড অপশ্যন ডি নৰ্থ আমেৰিকা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ এছিয়া। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য অল্ড নেম অফ গুৱাহাটী? গুৱাহাটীৰ পুৰণি নাম কি? অপশ্যনসমূহ দিয়া আছে কামৰূপ, অপশ্যন বি কমতাপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, এণ্ড অপশ্যন ডি নৰকাচল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 3, হু এমং দ্য ফলোয়িং আমেৰিকান এষ্ট্ৰনটছ ইজ নাও ষ্ট্ৰেণ্ডেড ইন স্পেচ ডিউ টু টেকনিকেল প্ৰব্লেম? আমেৰিকান কোনজন এষ্ট্ৰনটে কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে মহাকাশত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চেলি ৰাইট, অপশ্যন বি পেগি হুইটছন, অপশ্যন চি সুনিতা উইলিয়ামছ, আৰু অপশ্যন ডি এইলিন কলিন্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সুনিতা উইলিয়ামছ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, ৱেৰ উইল দ্য নেক্সট ছামাৰ অলিম্পিক গেমছ গোয়িং টু বি হেল্ড ইন 2028? 2028 চনত ছামাৰ অলিম্পিক গেম কোন ঠাইত অনুষ্ঠিত হ'ব? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ব্ৰিছবেন, অপশ্যন বি লছ এঞ্জেলেছ, অপশ্যন চি নিউ দিল্লী, অপশ্যন ডি লণ্ডন। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লছ এঞ্জেলেছ। কুৱেশ্যন নম্বৰ 5, হু ৰোড দ্য বুক ফ্ৰীডম এট মিডনাইট? ফ্ৰীডম এট মিডনাইট বুক কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। পণ্ডিত জৱাহৰলাল নেহৰু, অপশ্যন বি ৰাস্কিন বণ্ড, অপশ্যন চি টম ফ্ৰেংকলিন এণ্ড বেথ এন ফেনেলি, অপশ্যন ডি ডমিনিক লেপিয়াৰ এণ্ড লেৰী কলিন্স। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ডমিনিক লেপিয়াৰ এণ্ড লেৰী কলিন্স। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম ইন আছাম? অসমত আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি চন্দ্ৰকান্ত সিংহ, অপশ্যন চি চক্ৰধ্বজ সিংহ, অপশ্যন ডি পুৰন্দৰ সিংহ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LPG? LPGৰ ফুল ফৰ্ম কি হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লুমিনেণ্ট পেট্ৰলিয়াম গেছ, অপশ্যন বি লিকুইফাইড পেট্ৰলিয়াম গেছ, অপশ্যন চি লিকুইডেটেড পেট্ৰলিয়াম গেছ, এণ্ড অপশ্যন ডি লিকুইফাইড প্ৰপাইলিন গেছ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লিকুইফাইড পেট্ৰলিয়াম গেছ। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য এক্স অফিচিঅ' চেয়াৰপাৰ্চন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ এক্স অফিচিঅ' চেয়াৰপাৰ্চন কোন? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লোকসভা স্পীকাৰ, অপশ্যন বি লিডাৰ অফ দ্য হাউচ, অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, এণ্ড অপশ্যন ডি ছিনিয়ৰ মষ্ট মেম্বাৰ অফ ৰাজ্যসভা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 9, হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোকা চক্ৰ? অশোক চক্ৰত কেইডাল দণ্ড থাকে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 24, অপশ্যন বি 20, অপশ্যন চি 12, অপশ্যন ডি 40। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 24। তো কুৱেশ্যন নম্বৰ 10, ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো লোকেটেড? ইয়াতে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ পেৰিছ, অপশ্যন বি নিউয়ৰ্ক, অপশ্যন চি জেনেভা, অপশ্যন ডি জুৰিছ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পেৰিছ। তো এইখিনি হ'ল জিকে কুৱেশ্যন আছিলে, আৰু এইখিনি নেক্সট ছায়েন্সৰ পাৰ্ট ডিএমই প্ৰিভিয়াছ ইয়াৰত অহা যিখিনি ছায়েন্সৰ কুৱেশ্যন সেইখিনি মই দি দিছোঁ। তো কুৱেশ্যন নম্বৰ 11, মেলেৰিয়া ইজ কজড বাই এ টাইপ অফ? মেলেৰিয়া কিহৰ দ্বাৰা হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বেক্টেৰিয়া, অপশ্যন বি ভাইৰাছ, অপশ্যন চি প্ৰট'জোৱা, অপশ্যন ডি ফাংগাছ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি প্ৰট'জোৱা। কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল? এইবোৰৰ ভিতৰত কোনটো ধাতুৰ এটা গুণ নহয় বা ধৰ্ম নহয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মেলিয়েবল, অপশ্যন বি লাছৰাছ, অপশ্যন চি ডাক্টাইল, অপশ্যন ডি নন চনৰাছ। তো এটা কাৰেক্ট এনচাৰ হ'ব নন চনৰাছ। কুৱেশ্যন নম্বৰ 13,
হুইচ অফ দ্য ফলোয়িং ইজ এ ফসিল ইয়াৰে ভিতৰত কোনটো এটা জীৱাশ্ম হয় সুধিছে তো অপশ্যনসমূহ দিয়া আছে অপশ্যন এ কাউডাং অপশ্যন বি কোল অপশ্যন চি ফায়াৰউড অপশ্যন ডি বিচ ৱাক্স তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কোল কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেল ৰিপ্ৰডাক্টিভ পাৰ্ট অফ ফ্লাৱাৰ তো ফুলৰ ক্ষেত্ৰত কোনটো এটা মেল ৰিপ্ৰডাক্টিভ পাৰ্ট হয় কুৱেশ্যন আনচাৰসমূহ দিয়া আছে অপশ্যন এ পিটেল অপশ্যন বি চিপেল অপশ্যন চি ষ্টামেন এণ্ড অপশ্যন ডি পিষ্টিল তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ষ্টামেন কুৱেশ্যন নম্বৰ 15 নিউক্লিয়লাছ ইজ ফাউণ্ড ইন হুইচ পাৰ্ট অফ এ চেল কোষৰ কোনটো পাৰ্টত কোনটো অংশত নিউক্লিয়লাছ পোৱা যায় অপশ্যনসমূহ দিয়া আছে অপশ্যন এ নিউক্লিয়াছ অপশ্যন বি সাইটোপ্লাজম অপশ্যন চি সেল মেমব্ৰেন অপশ্যন ডি মাইটকন্ড্ৰিয়া কাৰেক্ট এনচাৰ হ'ব নিউক্লিয়াছ কুৱেশ্যন নম্বৰ 16 ক্ল'ৰফিল পিগমেণ্ট প্ৰেজেণ্ট ইন দ্য লিভছ অফ গ্ৰীণ প্লেণ্টছ ইজ এছেঞ্চিয়েল ফৰ তো ইয়াতে গছৰ পাতত যিটো ক্ল'ৰফিল নামৰ এটা ৰঞ্জক পোৱা যায় সেই ৰঞ্জকবিধ কিহৰ কাৰণে প্ৰয়োজনীয় অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ৰেছপিৰেশ্যন অপশ্যন বি অছম'চিছ অপশ্যন চি ফটোচিন্থেচিছ এণ্ড অপশ্যন ডি ট্ৰেন্সপৰ্টেশ্যন অফ মিনাৰেলছ ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ফটোচিন্থেচিছ কুৱেশ্যন নম্বৰ 17 দ্য এনিমেলছ হুইচ গিভ বাৰ্থ টু য়ং ওৱানছ ডিৰেক্টলি আৰ কল্ড অপশ্যনসমূহ দিয়া আছে অপশ্যন এ নালিপৰাছ এনিমেল অপশ্যন বি ভিভিপৰাছ এনিমেল অপশ্যন চি অভিপৰাছ এনিমেল এণ্ড অপশ্যন ডি মাল্টিপৰাছ এনিমেল কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ভিভিপৰাছ এনিমেল কুৱেশ্যন নম্বৰ 18 এ ফ'ৰ্চ কেন চেঞ্জ বলে কি পৰিৱৰ্তন কৰিব পাৰে অপশ্যন এ দ্য মাছ অফ এন অবজেক্ট অপশ্যন বি দ্য ইনাৰ্চিয়া অফ এন অবজেক্ট অপশ্যন চি টাইম পিৰিয়ড অপশ্যন ডি ষ্টেট অফ মোশ্যন তো কাৰেক্ট এনচাৰ হ'ব ষ্টেট অফ মোশ্যন কুৱেশ্যন নম্বৰ 19 সাউণ্ড নিডছ ডেছ প্ৰপাগেশ্যন সাউণ্ড বা শব্দ প্ৰবাহিত হ'বলৈ কিহৰ প্ৰয়োজন অপশ্যনসমূহ দিয়া আছে অপশ্যন এ মিডিয়াম অপশ্যন বি এ ভেকুৱাম অপশ্যন চি এ ফ'ৰ্চ অপশ্যন ডি হিট এনাৰ্জি কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মিডিয়াম কুৱেশ্যন নম্বৰ 20 এংগল অফ ইনচিডেঞ্চ অফ লাইট অন এ মিৰ'ৰ ইজ অলৱেজ ইকুৱেল টু দ্য এতিয়া কি কৈছে এংগল অফ ইনচিডেঞ্চ অফ লাইট অন এ মিৰ'ৰ এখন চাপ'জ এখন মিৰ'ৰ ইয়াতে যদি এইটো যদি এংগল অফ ইনচিডেঞ্চ হয় মিৰ'ৰখনত এটা লাইট পৰিলে কি হ'ব এইটো ৰিফ্লেক্ট হ'ব তো ৰিফ্লেক্ট হয় কি হ'ব এইটো এংগল অফ ৰিফ্লেকশ্যন তো যিটো এংগলত ইয়াতে ৰেটো ইনচিডেণ্ট হ'ব ছেম এংগলতে ই ৰিফ্লেক্টো হ'ব তো সেইকাৰণে এংগল অফ ইনচিডেঞ্চ অফ লাইট অন এ মিৰ'ৰ ইজ অলৱেজ ইকুৱেল টু দ্য এংগল অফ ৰিফ্লেকশ্যন হ'ব অপশ্যন বিটো ইয়াতে কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰীণ হাউচ গেছ তলৰ কোনটো এটা সেউজগৃহ গেছ বুলি কৈছে অপশ্যনসমূহ দিয়া আছে অপশ্যন এ অক্সিজেন অপশ্যন বি নাইট্ৰজেন অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি হিলিয়াম তো এটা কাৰেক্ট এনচাৰ কাৰ্বন ডাই অক্সাইড কুৱেশ্যন নম্বৰ 22 ডায়মণ্ড ইজ এ ফৰ্ম অফ ডায়মণ্ডটো এটা কিহৰ ৰূপ বুলি কৈছে অপশ্যন এ চিলিকন অপশ্যন বি কাৰ্বন অপশ্যন চি গ'ল্ড অপশ্যন ডি প্লেটিনাম তো এটা কাৰেক্ট এনচাৰ কাৰ্বন কুৱেশ্যন নম্বৰ 23 when hydrochloric acid reacts with the alkali sodium hydroxide which of the following is produced যেতিয়া হাইড্ৰক্লৰিক এচিডে খাৰুৱা ছডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিব তেতিয়া কি উৎপন্ন হ'ব তেতিয়া উৎপন্ন হ'ব ছডিয়াম ক্লৰাইড হাইড্ৰক্লৰিক এচিডে যেতিয়া ছডিয়াম হাইড্ৰক্সাইডৰ লগত ৰিয়েকশ্যন কৰিব তেতিয়া ছডিয়াম ক্লৰাইড আৰু পানী উৎপন্ন হ'ব তো অপশ্যন চি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 24 Which of the following hormones reduces blood sugar in our body? আমাৰ দেহত কোনটো হৰমনে ব্লাড সুগাৰ নিয়ন্ত্ৰণ কৰাত ব্লাড সুগাৰ কমোৱাত সহায় কৰে তো অপশ্যনসমূহ দিয়া আছে অপশ্যন এ থাইৰক্সিন অপশ্যন বি কৰ্টিচল অপশ্যন চি টেষ্টষ্টেৰন এণ্ড অপশ্যন ডি ইনচুলিন তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইনচুলিন কুৱেশ্যন নম্বৰ 25 হাউ মেনি চেম্বাৰ্ছ আৰ দেয়াৰ ইন এ হিউমেন হাৰ্ট তো মানুহৰ হৃদয়ত কেইটা কোঠালি থাকে অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 1 অপশ্যন বি 2 অপশ্যন চি 3 অপশ্যন ডি 4 তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি 4 কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ দ্য নেম অফ দ্য ডিজিজ কজড বাই ৰেবিজ ভাইৰাছ তো ৰেবিজ ভাইৰাছৰ দ্বাৰা কোনবিধ ৰোগ হয় অপশ্যনসমূহ দিয়া আছে হাইড্ৰফোবিয়া অপশ্যন বি দিয়া আছে পলিঅ'মাইলিটিছ অপশ্যন চি দিয়া আছে চিকুনগুনিয়া অপশ্যন ডি দিয়া আছে ডেংগু তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হাইড্ৰফোবিয়া
Question number 27. Which of the following is a ductless gland? ইয়াৰ ভিতৰত কোনটো এটা ডাকলেছ গ্লেণ্ড হয়? অপশ্যনসমূহ দিয়া আছে চেলাইভাৰী গ্লেণ্ড, অপশ্যন বি লিভাৰ, অপশ্যন চি পিটুইটাৰী গ্লেণ্ড এণ্ড অপশ্যন ডি মেমৰী গ্লেণ্ড। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পিটুইটাৰী গ্লেণ্ড। 28. কুৱেশ্যন নম্বৰ 28. কিডনি ইজ এ পাৰ্ট অফ, কিডনি এটা অংশ হয় কিহৰ? অপশ্যনসমূহ দিয়া আছে ডাইজেষ্টিভ ছিষ্টেম, অপশ্যন বি এক্সক্ৰিটৰী ছিষ্টেম, অপশ্যন চি ইমিউনি ছিষ্টেম এণ্ড অপশ্যন ডি নান অফ দ্য এবভ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি এক্সক্ৰিটৰী ছিষ্টেম। কুৱেশ্যন নম্বৰ 29. The deficiency of vitamin C in our body causes, ভিটামিন চিৰ অভাৱত আমাৰ দেহত কি ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হ'ল অপশ্যন এ বেৰি, অপশ্যন বি স্কাৰ্ভি, অপশ্যন চি ৰিকেটছ এণ্ড অপশ্যন ডি হেম'ফিলিয়া। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি স্কাৰ্ভি। কুৱেশ্যন নম্বৰ 30. Which of the following is a communicable disease? মানে সংস্পৰ্শৰ দ্বাৰা বা খুচৰা ৰোগ কোনবিধ হয়? মানুহৰ সংস্পৰ্শৰ দ্বাৰা কোনবিধ ৰোগ বিয়পে? অপশ্যনসমূহ দিয়া আছে হাইপাৰটেনশ্যন, অপশ্যন বি কেঞ্চাৰ, অপশ্যন চি ডায়েবেটিছ মেলিটাছ এণ্ড অপশ্যন ডি মিছেলছ। তো কাৰেক্ট এনচাৰ হ'ব মিছেলছ। তো আজিলৈ ইমানখিনি আছিল। আমি প্ৰিভিয়াছ ইয়াৰত অহা জিকে আৰু ছায়েন্সৰ কুৱেশ্যনখিনি ডিছকাছ কৰিলোঁ। তো ইয়াৰ পিছত আমি আকৌ নতুন নতুন ভিডিঅ'বিলাক দি থাকিম। আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ লাইক বা ভিডিঅ'ত কমেণ্ট কৰি জনাব কেনেকুৱা পায়।